আমার মাদ্রাসা হিরুলমত যে রিজাল্ট হয়েছিল ইমান আনন্দিত হয়েছে আমার মাস্টার প্রধান শিক্ষক মাস্টারানী সাহেবক তেওঁলোকে এনেদৰে উদযাপন আমাৰ ৰিজাল্ট কৰি আছে। রহমতুল্লাহি ওয়া বারাকাতুহু। এইটো আমাৰ বুমৰাগুৰি ইহিউল ইছলামিয়া মাদ্ৰাসা হয় আৰু আমাৰ যোৱা ছেপ্টেম্বৰত যিখন আমাৰ সময় পৰীক্ষা হৈছিলে আজি আমাৰ এইটো ৰিজাল্ট আউট হৈছে। ইতিমধ্যে আমাৰ ৰিজাল্ট ঘোষণা হৈছে আৰু ৰিজাল্টটো আমাৰ ইতিমধ্যে আমাৰ মাদ্ৰাসাৰ প্ৰধান শিক্ষক জনাব মাষ্টাৰ আৰফান আলী সাহেবে কৈ দিব যে আমাৰ এই সময় পৰীক্ষাৰ ৰিজাল্টখন কেনেদৰে হৈছে। এইটো আমাৰ মাষ্টাৰ সাহেবে ভালকৈ বুজাই দিব। কওকচোন মাষ্টাৰ সাহেব। আজি আমি নতুন আনন্দিত, আমি বহুত সুখী। আজি মাদ্ৰাসাৰ প্ৰথম ৰিজাল্ট হৈছে বুলি, মাদ্ৰাসাৰ জন্ম হোৱাৰ পিছৰ পৰা প্ৰথম ৰিজাল্ট হৈছে বুলি অনুমান কৰিব পাৰিছোঁ। ৪৪ জন ছাত্ৰই মুঠ বৃত্তি পৰীক্ষা দিছিল, ইয়াৰ ভিতৰত ৩১ জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু আমাৰ বাকীবিলাক ছেকেণ্ড ডিভিজন ফেল একেবাৰেই নাই। আমাৰ ১০০%ৰ ভিতৰত ১০০%কৈ উত্তীৰ্ণ হৈছে। সেইকাৰণে আমি আজি বিৰাট আনন্দ হৈছোঁ আৰু ফূৰ্তি অনুমান কৰিব পাৰিছোঁ। আজিয়ে অনুমান হৈছে যে আমি এজন শিক্ষক ৰূপে সঁচাকৈ নিজকে নিজৰ শিক্ষক হিচাপে পৰিচিত দিব পাৰিম, কিয়নো আজি ৪৪ জনৰ ভিতৰত ৩১ জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু বাকীখিনিয়ে ছেকেণ্ড ডিভিজন, এজন ছাত্ৰই মাত্ৰ থাৰ্ড ডিভিজন পাইছে। সেইকাৰণে আমি আজি খুব আনন্দিত। আমি আমাৰ ছাত্ৰসকলক লৈ খুব গৌৰৱান্বিত হৈছোঁ। আমি আমাৰ মাদ্ৰাছাৰ নাম ৰোশন কৰিবৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ, দিনে ৰাতি অহৰহ চেষ্টা কৰিছিলোঁ। তাৰ ফলত আমাৰ আজি ৰিজাল্ট এনেকুৱা হৈছে। গতিকে আমি খুব আনন্দিত সকলোৱে আমি খুব আনন্দিত। আজি আমাৰ খুব আনন্দিতৰ কাৰণে আমি মাদ্ৰাছা ইতিমধ্যে খোলা কৰিম আৰু সকলোৰে লগত ফূৰ্তি উদযাপন কৰিব। আজি চেলিব্ৰিটি ডে, আজি আমাৰ ৰিজাল্টৰ চেলিব্ৰিটি ডে। মাশাআল্লাহ, আমাৰ ইতিমধ্যে আপোনালোকে গমেই পাইছে যে আমাৰ বুমৰাগুৰি ইছলামিয়া মাদ্ৰাছাৰ ৰিজাল্টখন 100% দি আমাৰ কামিয়াব হৈছে। আমি আল্লাহৰ ওচৰত লাখকোটি শুক্ৰিয়া আদায় কৰি আছোঁ যে আল্লাহ তাআলা ইমান ভাল ৰিজাল্ট দিয়াৰ কাৰণে গুজাৰ হৈছোঁ আৰু অনাগত দিনত যেনে ইয়াৰ পৰা আৰু ভাল ৰিজাল্ট কৰিব পাৰে তাৰ কাৰণে আমি দোৱা কৰিছোঁ।